ডেম'ক্ৰেটিক আছাম নামৰ এই চেনেলটো মই এই চেনেলটোৰ প্ৰতি ইয়াৰ সমূহ কৰ্মকৰ্তাৰ প্ৰতি প্ৰথমতে মই শুভেচ্ছা জনাইছোঁ আৰু এই চেনেলটোৱে আমাৰ সমাজত বিশেষকৈ সংবাদ জগতত এটা নতুন পদক্ষেপ লৈছে। মই আশা কৰোঁ আজি ভোগালী বিহুৰ এই পবিত্ৰ ক্ষণত এই চেনেলটোৰ যোগেদি সমূহ অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ অসমীয়া জাতিৰ অতি হেঁপাহৰ এই ভোগালী বিহুৰ প্ৰতি আমাৰ ওলগ যাচিছোঁ, শুভেচ্ছা যাচিছোঁ আৰু ভোগালীৰ মাঘ বিহুৰ মেজিৰ উত্তাপে মেজিৰ জুয়ে যেনেকৈ সকলোবিলাক অশুভ শক্তিক দূৰ কৰে, ঠিক একেদৰে আমাৰ সমাজৰ পৰাও যাতে এই ভোগালী বিহুৰ লগে লগেই সমাজৰ পৰা সকলোবিলাক অশুভ শক্তি অমিল অসূয়া সকলোবিলাক যাতে দূৰ হয়, সকলোৰে মনত যাতে শুভ চিন্তাৰ উদয় হয় আৰু সুখ শান্তি প্ৰাচুৰ্যৰে সকলোৰে পৰিয়াল ভৰি পৰে, তাকেই কামনা কৰিছোঁ। আৰু শেষত আপোনালোকৰ এই ডেম'ক্ৰেটিক আছাম চেনেলটোৰ ভৱিষ্যত উত্তৰ কামনা কৰিছোঁ। ডেম'ক্ৰেটিক আছাম নামৰ এই চেনেলটো মই এই চেনেলটোৰ প্ৰতি ইয়াৰ সমূহ কৰ্মকৰ্তাৰ প্ৰতি প্ৰথমতে মই শুভেচ্ছা জনাইছোঁ আৰু এই চেনেলটোৱে আমাৰ সমাজত বিশেষকৈ সংবাদ জগতত এটা নতুন পদক্ষেপ লৈছে। মই আশা কৰোঁ আজি ভোগালী বিহুৰ এই পবিত্ৰ ক্ষণত এই চেনেলটোৰ যোগেদি সমূহ অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ অসমীয়া জাতিৰ অতি হেঁপাহৰ এই ভোগালী বিহুৰ প্ৰতি আমাৰ ওলগ যাচিছোঁ, শুভেচ্ছা যাচিছোঁ আৰু ভোগালীৰ মাঘ বিহুৰ মেজিৰ উত্তাপে মেজিৰ জুয়ে যেনেকৈ সকলোবিলাক অশুভ শক্তিক দূৰ কৰে, ঠিক একেদৰে আমাৰ সমাজৰ পৰাও যাতে এই ভোগালী বিহুৰ লগে লগেই সমাজৰ পৰা সকলোবিলাক অশুভ শক্তি অমিল অসূয়া সকলোবিলাক যাতে দূৰ হয়, সকলোৰে মনত যাতে শুভ চিন্তাৰ উদয় হয় আৰু সুখ শান্তি প্ৰাচুৰ্যৰে সকলোৰে পৰিয়াল ভৰি পৰে, তাকেই কামনা কৰিছোঁ। আৰু শেষত আপোনালোকৰ এই ডেম'ক্ৰেটিক আছাম চেনেলটোৰ ভৱিষ্যত উত্তৰ কামনা কৰিছোঁ। ডেম'ক্ৰেটিক আছাম নামৰ এই চেনেলটো মই এই চেনেলটোৰ প্ৰতি ইয়াৰ সমূহ কৰ্মকৰ্তাৰ প্ৰতি প্ৰথমতে মই শুভেচ্ছা জনাইছোঁ আৰু এই চেনেলটোৱে আমাৰ সমাজত বিশেষকৈ সংবাদ জগতত এটা নতুন পদক্ষেপ লৈছে। মই আশা কৰোঁ আজি ভোগালী বিহুৰ এই পবিত্ৰ ক্ষণত এই চেনেলটোৰ যোগেদি সমূহ অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ অসমীয়া জাতিৰ অতি হেঁপাহৰ এই ভোগালী বিহুৰ প্ৰতি আমাৰ ওলগ যাচিছোঁ, শুভেচ্ছা যাচিছোঁ আৰু ভোগালীৰ মাঘ বিহুৰ মেজিৰ উত্তাপে মেজিৰ জুয়ে যেনেকৈ সকলোবিলাক অশুভ শক্তিক দূৰ কৰে, ঠিক একেদৰে আমাৰ সমাজৰ পৰাও যাতে এই ভোগালী বিহুৰ লগে লগেই সমাজৰ পৰা সকলোবিলাক অশুভ শক্তি অমিল অসূয়া সকলোবিলাক যাতে দূৰ হয়, সকলোৰে মনত যাতে শুভ চিন্তাৰ উদয় হয় আৰু সুখ শান্তি প্ৰাচুৰ্যৰে সকলোৰে পৰিয়াল ভৰি পৰে, তাকেই কামনা কৰিছোঁ। আৰু শেষত আপোনালোকৰ এই ডেম'ক্ৰেটিক আছাম চেনেলটোৰ ভৱিষ্যত উত্তৰ কামনা কৰিছোঁ।